তিতাবৰৰ জালুকনীবাৰীত প্ৰথম বাৰ্ষিক সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ। ভাওনা চাবলৈ ভিৰ অগণন দৰ্শকৰ। জালুকনীবাৰীৰ ৰাইজৰ উদ্যোগত ৰোষেশ্বৰ বৰা স্মৃতি ক্ষেত্ৰ তথা গোবিন্দ দুৱৰা স্মৃতি মঞ্চত অনুষ্ঠিত হৈছে গুৰুজনাৰ অনুপম সৃষ্টি ভাওনা সমাৰোহ। অহা 23 মাৰ্চত সামৰণি পৰিব এই সমাৰোহৰ। ৰাজ্যৰ বচা বচা মুঠ 10টা দলে প্ৰদৰ্শন কৰিব ভাওনা। সমাৰোহৰ দ্বিতীয় দিনা কাৰ্যসূচীত লাহদৈগড় গোপালদেৱ সমন্বয় শিল্পী সমাজ আৰু ৰৰৈয়াৰ সূৰ্যোদয় নাট্যগোষ্ঠীয়ে প্ৰদৰ্শন কৰে সংসদজৰ কৃষ্ণ দৰ্শন আৰু সুধন্যাৰ মুক্তিলাভ আৰু কুৰ্ম অৱতাৰ নামৰ নাটক। গুৰুজনাৰ পৰম্পৰা নীতি নিয়ম অনুসৰি অনুষ্ঠিত কৰা ভাওনা সমাৰোহত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সহস্ৰাধিক দৰ্শকে ভাওনা উপভোগ কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হয়। নিতৌ 2খনকৈ নাট মঞ্চস্থ কৰা হৈছে এই সমাৰোহত। প্ৰতিযোগিতা তথা সমাৰোহৰ অন্তিম দিনা প্ৰদৰ্শন কৰা হ'ব স্থানীয় শিশুসকলৰ দ্বাৰা এখনি শিশু ভাওনাৰ লগতে সম্বোধনা জনোৱা হ'ব বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত বিশিষ্ট 20গৰাকী লোকক। 6 দিনীয়াকৈ অনুষ্ঠিত কৰা সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা তথা সমাৰোহত মহাপুৰুষ দুজনাৰ সৃষ্টি ভাওনা শ্ৰৱণ কীৰ্তন দৰ্শনেৰে উপভোগ কৰিবলৈ সকলো ৰাইজক উদ্যোক্তাসকলে আহ্বান জনাইছে। ব্যুৰ' ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। আমি বৃহত্তৰ জালুকনী অঞ্চলৰ ৰাইজৰ লগতে তিতাবৰবাসী ৰাইজৰ সহযোগত যি ভাওনা প্ৰতিযোগিতা আমি আয়োজন কৰিছিলোঁ, অহা 23 তাৰিখে শেষ হ'ব আমাৰ ভাওনা প্ৰতিযোগিতা। কিন্তু আমি যেনেকৈ আশা কৰিছিলোঁ, আমি যিমান আশা কৰিছিলোঁ আমি তাতকৈ বেছি সহযোগিতা লাভ কৰিছোঁ ৰাইজৰ পৰা। খুব আমাৰ নৰয় যে ঈশ্বৰ, সেই কথাটো আমাৰ প্ৰমাণ হৈছে। আমি গোটেই ভাওনা ভাগ কৰিবৰ কাৰণে যোৱা সময়ছোৱাত নৱেম্বৰ মাহৰ শেষ পাৰ্টৰ পৰা আমি অঞ্চলটোৰ প্ৰায় 3000 মানুহৰ ঘৰলৈ নিজেই গৈছোঁ। আমাৰ কমিটি সকলো ৰাইজ গৈছে, গৈ পেলাই ঘৰে ঘৰে গৈ নিমন্ত্ৰণ কৰিছিল আৰু ঘৰে ঘৰে গৈ নিমন্ত্ৰণ কৰাৰ অন্তত আমি দেখা পাইছোঁ যে আমাৰ বহুত সহযোগিতা, যথেষ্ট সহযোগিতা আমাক আগবঢ়াইছে। ৰাইজ নিজে ওলাই আহিছে, ৰাইজ নিজে ওলাই আহি আমাক সহযোগ কৰিছে, ৰাইজে নিজে শ্ৰমদান কৰিছে। আপোনালোকক জনাবলৈ পাই খুব আনন্দিত হৈছোঁ যে আমাৰ চাব কমিটিবিলাকৰ লগতে আমাৰ যিখন আই মাতৃ সমিতি আছে, আই মাতৃ সমিতিত ইমানেই মহিলা আমাৰ আগবাঢ়ি আহিছে যে আমি তেখেতসকলক কামৰ ভাগ বতৰা কৰি দিব লগা হৈছে। আমাৰ 24টা চুকৰ 24টা দল আহিছে আমাৰ মাজলৈ। তেখেতসকলক আমি গোটেই 6 দিনৰ কাৰণে 4টা ভাগ কৰি দিব লগা হৈছে। 8টা বজাৰ পৰা 11টা বজালৈ এটা দল, 11টাৰ পৰা 2টালৈ এটা দল, 2টাৰ পৰা 8টালৈ এটা দল আৰু 8টা বজাৰ পৰা ভাওনা শেষ হোৱালৈকে আমি এনেকৈ তেখেতসকলৰ মাজত ভাওনা মানে সেৱাৰ বাবে, ৰাইজৰ সেৱাৰ বাবে দল ভাগ কৰি দিব লগা হৈছে। আমি সঁচাকৈ আহ্লাদিত হৈছোঁ আৰু লগতে আপোনালোকে যি সহযোগিতা আগবঢ়াই আহিছে যোৱা সময়ছোৱাত নৱেম্বৰ মাহৰ পৰা, আমি তাৰ কাৰণে আপোনালোকৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আমি নাজানো কি কৰিব পাৰিছোঁ, কিন্তু ৰাইজৰ সহযোগিতাই আমাক আপ্লুত কৰিছে। ৰিপৰ্টাৰ লাইভ।